নমস্কাৰ বন্ধুসকল, দিব্য এণ্ড প্ৰভা ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। এয়া দেখিছেনে, চুজি আৰু নাৰিকলৰ লাড়ু। অৱশ্যে মায়ে বনাইছে, কিন্তু ভাবিলোঁ আপোনালোকৰ লগতো কেনেকৈনো বনাই শ্বেয়াৰ কৰোঁ। এয়া নাৰিকল খুন্দি লোৱা হ'ল। তাৰপাছত এইফালে চেনিও মিক্সিত গুড়া কৰি লৈছে। গোটা গোটাকৈ দিলে বোলে খুৰখুৰীয়া হৈ থাকে। তাৰপৰা এইখিনি কেঁচা বাদামখিনিও ধুনীয়াকৈ ভাজি লোৱা হ'ল। এতিয়া এই কেঁচা যিখিনি নাৰিকল খুন্দি লোৱা হৈছিলে, সেয়া চাহ খোৱা কাপৰ জোখাৰে 3 কাপ জোখত 3 কাপ লৈ লোৱা হৈছে। আপোনালোকক কেতিয়াবা বনাই চাব দেই, বিৰাট সহজ আৰু খুব খাবলৈও বিৰাট ভাল হৈছে। এয়া চাহ খোৱা কাপটোৰে 3 কাপ এনেকুৱা কেঁচা নাৰিকল লৈ লোৱা হৈছে। তাৰপাছত এই যে চেনিখিনিও আমি খুন্দি ৰাখিছিলোঁ মিক্সিত, সেইখিনিও লৈ লোৱা হৈছে সেই একেটা কাপতেই। এয়া লোৱা হৈছে 2.5 কাপ চেনিৰ জোখ, আৰু এফালে 3 কাপ কেঁচা নাৰিকল। এয়া সকলো ধুনীয়াকৈ মিলাই লোৱা হ'ল। চুজি, কেঁচা নাৰিকল আৰু চুজিখিনি ধুনীয়াকৈ সেই পাত্ৰ এটাত মিলাই ল'লোঁ। এতিয়া আধা কেজিমান চুজি আকৌ ভাজি লৈছে, যাতে তাৰ চুজিৰ যিটো কেঁচা গোন্ধ সেইটো যাতে নাথাকে। আৰু মায়ে কৈছে যে চুজিখিনি ভাজি থাকোঁতে যাতে আমি গম পাওঁ ভাজাটো হৈছে নাই, সেইটো গম পাবলৈ হ'লে কেনেকৈ জানিব লাগিব, যেতিয়া কেৰাহীখন যদি লাগি ধৰে তেতিয়া হোৱা নাই, সম্পূৰ্ণ ফৰফৰীয়াকৈ উঠি আহিব লাগিব, তেতিয়াহে হয়। তাৰপাছত এইফালে বাদামখিনিও ধুনীয়াকৈ ভাজি লোৱা বাদামখিনি বেলনাত এনেকৈ গুড়া কৰি লৈছে। মিক্সিত দিলে বেছি গুড়া হৈ যায়, আৰু বাকলিখিনি খুব সহজতে এনেকৈ আঁতৰাই লৈছে। তাৰপাছত সেই গোটেই মিক্সাৰখিনিত বাদামখিনি এনেকৈ দি দিয়া হৈছে। চেনি আৰু নাৰিকলৰ সেই যিখিনি মিলাই থোৱা আছিল, তাত এনেকৈ বাদামখিনিও আমি মিলাই লৈছোঁ। তাৰপাছত এইখিনি ভাজি লোৱা চুজিখিনিও এতিয়া আমি মিলাম। আৰু জোখ হৈছে আপোনাৰ সেই একেটা কাপেই 5 কাপ চুজি ল'ব। চুজিৰ পৰিমাণটো অকণ বেছি, যিহেতু চুজি লাডু। চুজি 5 কাপ লোৱা হৈছে। আৰু সেই গোটেই মিশ্ৰণখিনি ফ্ৰিজত ৰাখি দিয়া হ'ল। এইখিনি দিনতে মিলোৱা হৈছিলে। তাৰপাছত আমি গ'লোঁ আজি বিদুৰ ভাই চাবলৈ। আজি প্ৰথম শ্ব' চালোঁ। বিৰাট ধুনীয়া এখন জীয়া ছবি, চাই খুব ভাল লাগিল। আপোনালোকে যদি চোৱা নাই এবাৰ চাব, খুব ভাল লগা, আপোনালোকক নকওঁ আৰু এতিয়া, আমাৰ বহুত ভাল লাগিলে, আৰু আপোনালোকেও ভাল পাব বুলি ভাবিছোঁ। কেনেকুৱা পৰিস্থিতি হ'লগৈ লাষ্টত দেখুৱাম বাৰু, ৰ'ব। এতিয়া সেইখিনি আহি পেলাই মায়ে আকৌ ৰাতি 10টামান বজাত এয়া বনালে। প্ৰথমতে সেইখিনি মিশ্ৰণখিনি এনেকৈ ভাজি ল'লে। ভাজি লোৱাৰ পাছত তাত দিয়া হ'ল অলপ পাউডাৰ গাখীৰ। এয়া আমুল স্প্ৰে দিছে, আপোনালোকে যি দিয়ে আপোনালোকৰ নিজৰ কথা, পাউডাৰ গাখীৰ খালি দিব। সেয়া সেই গেছতেই জুই জ্বলি থাকোঁতে, সেইখিনি ভাজি থাকোঁতে তাতে দি দিব, আৰু সেইখিনি আকৌ লৰাই আঠাটো যাতে ওলায় সেইটো চাব। আঠা ওলোৱালৈকে ভাজি থাকিব। তাৰপাছত শেষত আকৌ দিলে, সেইখিনি যেতিয়া আঠা ওলালে, তাত দিয়া হ'ল অলপমান ঘিউ। আপোনালোকে যিমান ঘিউ আপোনালোকৰ পৰিমাণ যেনেকৈ ভাল পায় তেনেকৈ দিব। ঘিউ আমাৰ বহুত বেছি তেনেকৈ খোৱা নহয়, সেইকাৰণে মায়ে বহুত দিয়া নাই, চুজিখিনিৰ জোখতেই দিছে। এইখিনি আকৌ ঘিউখিনি দিও এনেকৈ ভাজি ল'লে। তাৰপাছত এতিয়া খুব জলদি ঠাণ্ডা হৈ গ'লে লাডুটো নধৰিব, সেইকাৰণে আমি দুইজনীয়ে পূৰা লাডু বনোৱাত লাগি গ'লোঁ। গৰমো হৈ আছিলে, হ'লেও বনাইছোঁ আৰু। এয়া চাওক, মই বৰ ধুনীয়া কৰিব পৰা নাই, কিন্তু মাৰ লাডুকেইটা ধুনীয়া হয়, একদম গোল মৰম লগা হৈ যায়। মোৰ অকণমান থাকে আৰু খহটা হৈ পেলাই। এয়া ৰাতি আমি দুইজনীয়ে বনাই আছোঁ। আৰু আপোনালোকক কওঁ যে বিদুৰ ভাই চিনেমাখন এনেকুৱা এখন চিনেমা য'ত নেকি বহুখিনি সুন্দৰ ঘটনা আৰু অভিনয় সকলোৰে ভাল হৈছে। আৰু কাহিনীটো যিটো, সেইটো আপোনালোকে চালেই গম পাব, বিৰাটেই ভাল এটা কাহিনী আছে তাত। যদি আগৰ খণ্ডবোৰ নাই চোৱা, ইউটিউবত আপোনালোকে চাই ল'ব আৰু ভাল পাব চাই।
তাৰপাছত আমাৰো এয়াফালেই লাডু ৰেডি হৈ গ'ল। এয়া দেখিছেনে একদম সুন্দৰ লাডু বনি গ'ল। আৰু এতিয়া আপোনাক বিদুৰ ভাই দৃশ্য দেখুৱাম ৰ'ব। বিদুৰ ভাই লাভ ইউ। বিদুৰ ভাই বাইলুং ৰক্স। কি কৰিলে